হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক নিযুক্তি পৰীক্ষা যেনে ADRE, DME, আসাম পুলিচ, SSC এইবিলাকত আহিবলগীয়া ভাৰতৰ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, হু ইজ দ্য ফাউণ্ডাৰ অফ মগধ কিংডম? মগধ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বিম্বিসাৰ। হু ফাউণ্ডেড দ্য নিউ কেপিটেল পাটলিপুত্ৰ? নতুন ৰাজধানী পাটলিপুত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, উজ্জয়িন। হুইচ অফ দ্য ফলোইং ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট টু ৰুল অভাৰ মগধ? তলৰ কোনটো বংশই প্ৰথমে মগধৰ ওপৰত শাসন কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ, হৰিংক। হুইচ অফ দ্য ফলোইং ফাৰ্ষ্ট ইণ্ডিয়ান কিং ইন দ্য ইণ্ডিয়ান হিষ্টৰী who left his records engraved on stones? কোনজন ভাৰতীয় ইতিহাসৰ প্ৰথম ভাৰতীয় ৰজা যিয়ে নিজৰ অভিলেখ শিলত খোদিত কৰি থৈ গৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, অশোক। হু ইজ দ্য অথৰ অফ ইণ্ডিকা? ইণ্ডিকা লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, মেগাস্থেনিছ। At the time of Chandragupta Maurya, who traveled in India? চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত কোনে ভাৰত ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, মেগাস্থেনিছ। Who was the last ruler of নন্দ ডাইনেষ্টি? নন্দ বংশৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ধননন্দ। নালন্দা মহাবীৰা সাইট ইজ সিটুৱেটেড ইন? নালন্দা মহাবীৰ সাইট ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বিহাৰ। হুইচ এৰিয়া অফ ইণ্ডিয়া ইজ ন'ন এজ অৱন্তিকা ইন এনচিয়েণ্ট টাইমছ? ভাৰতৰ কোনটো অঞ্চল প্ৰাচীন কালত অৱন্তিকা নামেৰে জনাজাত আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, মালৱা। হুইচ কিংডম ফাৰ্ষ্ট ইউজ এলিফেণ্টছ ইন ৱাৰ্ছ? কোনখন ৰাজ্যই প্ৰথমে যুদ্ধত হাতী ব্যৱহাৰ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, মগধ। হু ইজ দ্য ফাৰ্ষ্ট ফৰেইন ইনভেডাৰ অফ দ্য ইণ্ডিয়া? ভাৰতৰ প্ৰথম বিদেশী আক্ৰমণকাৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, আলেকজেণ্ডাৰ। ইন হুইচ ইয়াৰ আলেকজেণ্ডাৰ ইনভেডেড ইণ্ডিয়া? কোনটো বৰ্ষত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 256 BC। হুইচ অফ দ্য ফলোইং ৰুলাৰ্ছ ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? তলৰ কোনজন শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, সমুদ্ৰগুপ্ত। হু ইজ দ্য ফাৰ্ষ্ট ৰুলাৰ টু মেইনটেইন দ্য 6 উইংছ অফ আৰ্ম ফৰ্চেছ? সশস্ত্ৰ বাহিনীৰ 6 শাখা বজাই ৰখা প্ৰথম শাসক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, চন্দ্ৰগুপ্ত মৌৰ্য। হু ৰোট মহাভাষ্য? মহাভাষ্য কোনে লিখিছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পতঞ্জলি। হু বইল্ড সাঞ্চি স্তূপ? কোনে সাঁচি স্তূপ নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি, অশোক। হু কনকুৱাৰ্ড দ্য অৱন্তী কিংডম? অৱন্তী ৰাজ্য কোনে জয় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, শিশুনাগা। বেটল অফ চাউচা ফৰ্ট বিটুইন? চৌচাৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, শ্বেৰশ্বাহ আৰু হুমায়ুন। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, চন্দ্ৰগুপ্ত মৌৰ্য। হু আৰ্ন দ্য টাইটেল আৰিত্ৰঘাট? কোনে অৰিত্ৰঘাট উপাধি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, বিন্দুচাৰা। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।